পাইছে মই ঘৰৰ পৰা ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ইন্ট্ৰটো দি লওঁ। হাই হেল্ল' ৱেলকাম বেক টু নিউ এপিছড অফ বিকিট ব্লগ। আল্টিমেট আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে আপোনালোকে মোৰ থাম্বনেইল বা মোৰ আপোনাৰ ভিডিঅ' আগৰ অংশখিনি দেখিলে গম পাই যাব কি কাৰণে ভিডিঅ'টো বনাইছোঁ। যোৱা মানে দুদিনৰ আগতে আমাৰ ঘৰৰ ওচৰতে আমি জিম যাব লৈছিলোঁ। সঠিক টাইমটো আপোনাৰ 6:30 মানে 6:30 7টাৰ ভিতৰত আমি জিম যাব লৈছিলোঁ আৰু জিম যাব লওঁতে আমাৰ ঘৰৰ ওচৰতে আপোনাৰ যোনটো তিনিচুকীয়া টু দুলীয়াজান ৰোড যোনটো আছে সেই ৰোডটো আপোনাৰ আহি থাকোঁতে যোনটো গেট চাৰিআলি পায়, গেট চাৰিআলিৰ ওচৰতে মানে যোনটো এলাহাবাদ বেংক আছে, এতিয়া ইণ্ডিয়ান বেংক হ'ল। ইণ্ডিয়ান বেংকৰ ওচৰতে যোনটো গেট চাৰিআলিৰ আপোনাৰ আহঁত গছজোপা আছে, আহঁত গছজোপাৰ ওচৰতে থকা আপোনাৰ 5টামান ঘৰ শ্বৰ্ট চাৰ্কিট হৈ ভস্মীভূত হ'ল গোটেই ঘৰখিনি। বহুত মানুহৰ ক্ষতি হৈছে আৰু সেই বস্তুখিনিয়ে মই দেখুৱাব লৈছোঁ আপোনালোকক। নেদেখুওৱা বুলি ভাবিছিলোঁ, কিন্তু দেখুওৱাৰ উদ্দেশ্যটো এটাই হৈছে যে মানুহখিনি যে ইমান কষ্ট মানে পাইছে, সেই কষ্টখিনি পাই কোনোবাই যদি মোৰ ভিডিঅ'টো দেখি হতাশায় ব্যক্তিয়ে সেই দুৰ্ভগীয়া পৰিয়ালকেইটাক যদি সহায় হাত আগবঢ়াব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টোৰ যোগেদি মোক কণ্টেক্ট কৰিব, মোক কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই দেখুৱাই দিব পাৰিম আপোনালোকক তেখেতলোকৰ ঘৰকেইটা আৰু সেই পৰিয়ালকেইটাক যদি আপোনালোকে সহায় হাত আগবঢ়াই। কোনো জাতি ধৰ্ম বিচাৰ কৰিব দৰকাৰ নাই, মানুহে মানুহৰ বাবে সহায় কৰিব লাগে। মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই সহায় কৰিবলৈ চেষ্টা কৰিম। যদি নোৱাৰোঁ তথাপিও সাধ্য অনুযায়ী মই সহায় কৰিব চেষ্টা কৰিম। আপোনালোকেও সহায় হাত আগবঢ়াব বুলি মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য। বলক তোমালোকে বন্ধুসকল, সেইদিনাখন ৰাতি গধূলি মানে 7টা বজাত কি হৈছিলে সেইখিনি বস্তু আপোনালোকক দেখাবলৈ যাওঁ। আৰু বন্ধুসকল, সেইদিনাখন মানুহখিনিৰ দিনটো ইমানেই বেয়া আছিল। ফায়াৰ ব্ৰিগেডক কল কৰা হ'ল, ফায়াৰ ব্ৰিগেডো আহিলে। ফায়াৰ ব্ৰিগেড অহাৰ পাছত আপোনাৰ তিনিচুকীয়া দুলীয়াজান ৰোড জানিছে আপোনালোকে যে বৰডুবিত এটা আপোনাৰ ৰেলৱে ষ্টেচন আছে, ৰেলৱে ষ্টেচন তাৰপিছতে তাত এখন ৰেল গেট আছে আৰু আমাৰ যোনটো বাহাদুৰ চাৰিআলিৰ পৰা গেট চাৰিআলি আহে তাতো এটা গেট চাৰিআলিত আপোনাৰ ৰেলৱে গেট আছে। সেইফালৰ পৰা দুলীয়াজানৰ ফালৰ পৰা আহোঁতে আপোনাৰ ৰেল গেটখন বন্ধ আছিলে, সেইকাৰণে ফায়াৰ ব্ৰিগেড অহা দেৰি হ'ল। আৰু এইফালে তিনিচুকীয়া ফালৰ পৰা যোনটো ফায়াৰ ব্ৰিগেড গাড়ী আহিছিলে, তাৰপিছতে ফায়াৰ চাৰ্ভিচৰ গাড়ীখিনি আহোঁতে গেট চাৰিআলি যোনটো ৰেল গেট আছে, ৰেল গেটৰ সেই তাতো বন্ধ হৈছিলে। মানুহখিনিৰ দিনটো মানে চব ফালৰ পৰা বেয়া আছিলে সেইদিনাখন। আৰু এটা ঘৰ জ্বলি শেষ হওঁতে আপোনাৰ মানে 5 মিনিট সময় লগা নাছিলে। ইমানেই স্পীড, ইমানে ভয়ানক আপোনাৰ মানে জুই লাগিছিলে। আৰু ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিছিলে আপোনাৰ কমেও 5খন-6খন আহিছিলে আৰু 5-6খনে গাড়ী আহি যেতিয়া আপোনাৰ পানী ঢালিলে আৰু তেতিয়া লাষ্টত গৈ জুইখিনি নুমাব কাৰণে সক্ষম হ'ল। আৰু বাকী ভিডিঅ'খিনি আপোনালোকে মোৰ চাই থাকক। ভিডিঅ' অংশখিনি আপোনালোকে দেখিব পাব কেনেকুৱা কি পৰিস্থিতি হৈছিলে। আৰু তাত যিমান মানুহ আছিলে, যিমান পাব্লিক আছিলে, কেৱল মানুহসকল দৰ্শক হিচাপে চাই আছিলে আৰু আমিও চাই আছিলোঁ, কাৰণ আমাৰ হাতত কৰিব লগা একো কাম নাছিলে। তাৰপিছতে ফায়াৰ ব্ৰিগেড অহাৰ পাছতে, কাৰণ আমাৰো নিজৰ এটা লাইফৰ চিকিউৰ আছে, চিকিউৰিটি এটা চাব লাগিব, সেইটো কাৰণে আমি কোনো একো হেল্প কৰিব পৰা নাছিলোঁ। অন্য কিবা কাম হ'লে সেইটো হেল্প কৰিব পাৰিলোঁ হয়, কিন্তু যেতিয়া জুই লাগিছিলে, যেতিয়া মানে জুই জ্বলিছিল, দপকৈ জ্বলি আছিলে, তেতিয়া আমি কোনো একো হেল্প কৰিব পৰা নাছিলোঁ। কাৰেণ্টৰ তাঁৰ জ্বলি গৈছে, গুৱাহাটীত কাৰেণ্টৰ তাঁৰ জ্বলি গৈছে।
বন্ধুসকল সেইদিনাখন ঘৰ জ্বলাৰ লগতে ঘৰ যোনকেইটা মানুহৰ জ্বলিছিলে সেই মানুহকেইজনৰ মানে তাতে আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানো আছিলে মানে দোকান আছিলে আৰু দোকানবিলাকো জ্বলি গোটেই ভস্মীভূত হ'ল আৰু শুনিব পোৱা মতে দল সংগঠন NGO তাৰপিছতে আপোনাৰ আমাৰ তিনিচুকীয়া বিধানসভাৰ সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া গোটেইখিনি আহিছে সহায় হাত আগবঢ়াবৰ কাৰণে। এইটো বহুত ভাল কথা আৰু সেই মানুহকেইজনক উদ্ধাৰ কৰিব লাগে কাৰণ তেওঁলোকে আপোনাৰ বহুত বছৰ মানে পিছ পৰি গৈছে। কাৰণ এতিয়া কেলৈ পিছ পৰি গৈছে মই কাৰণটো কৈছোঁ, তেখেতলোকৰ যিমান ডকুমেণ্টছ আছিলে যি আছিলে বেংক ড্ৰাফ্ট যিমান যি বস্তু আছিলে গোটেইখিনি সেই মানে বস্তু পাতি যদি জ্বলিছে হেৰি কৰিছে সেইখিনি তেখেতলোকৰ যদি মানে চব কামিয়াল মানুহ হয় তেখেতলোকে সেইটো যোগাৰ কৰি ল'ব। কিন্তু যোনবিলাক ডকুমেণ্টছ মানে জ্বলিছে সেইবিলাক বস্তু উলিয়াবৰ কাৰণে বহুত কষ্ট হ'ব আৰু সেইবিলাক বস্তু যদি উলিয়াবৰ কাৰণে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ে গোটেই অফিচবিলাকক যদি কৈ দিয়ে সেইটো এটা বহুত ভাল কথা হ'ব আৰু তেখেতলোকৰ বহুত সকাহ হ'ব।